ৰাইজ, আজি আপোনালোকৰ দুপৰীয়া সাজত কি আছে কমেণ্ট কৰি ক'ব। মোৰ আজি মাটিমাহ চব্জি, গৰম ভাত আৰু লগতে ল'ব লৈছোঁ তিয়ঁহ। তিয়ঁহটো কাটি লওঁ। এইখিনি আজি মোৰ দুপৰীয়া সাজ, মাটিমাহ ভাত, তিয়ঁহ মই যেতিয়া হ'লেও খাওঁ। তিয়ঁহ থাকিলে মানে যেতিয়া হ'লেও মই খাওঁ, খাই ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে তিয়ঁহ খাই ভাল পায় মোক এবাৰ জনাব। তিয়ঁহ মই মানে যেতিয়া ভাত খালেও তিয়ঁহ লৈ খাওঁৱে মানে, দেখিছে চাগে আৰু আগলেও দেখিব। এতিয়া মানে মাটিমাহ চব্জি আৰু এই ভাতৰ লগত খাওঁ, কি মজা। দেখিছেনে? মাটিমাহ চব্জি ইমান বিজল বিজল, খাই একদমেই ভাল লাগিব। টেষ্টটো কি মজা হৈছে। একদম ভাতখিনি চুবাবলৈ কষ্ট কৰিব নালগীয়া হৈছে মানে। একদম মুখত ভোৱাৰ লগে লগে গিলি দিলেই মানে সোমাই যোৱা হৈছে। খাৰ দিলে মানে এনেকে ধুনীয়াকে সিজে। খাৰ নিদিলে মানে অকণমান কহতা কহতা হৈ থাকে। মই মানে খাৰ দি বনাওঁ মাটিমাহক। খাৰ ক'ত পালো ইয়াত হায়দৰাবাদত? মই ঘৰৰ পৰা আনিছিলো খাৰ, অসমৰ পৰা আনিছিলো। সেইকাৰণে ইয়াতে বনাই বনাই খাওঁ। অসমলৈতো যাব নোৱাৰো বাৰে বাৰে, সেইকাৰণে যিখিনি প্ৰয়োজনীয় বস্তু কেতিয়াবা আনি থৈ দিওঁ, ইয়াতে ষ্টক কৰি থৈ দিওঁ, খাওঁ বনাই বনাই। আপোনালোকে খালে চাগে ভাত? হা, মই খাই লওঁ, তাৰপিছত লগ পাম।